কেন্দ্ৰীয় ৰাজ্যৰ ডবল ইঞ্জিন চৰকাৰ হৈছে নেকি? স্বাধীনোত্তৰ কালৰ নজিৰবিহীন ঘটনা অসম বিধানসভাৰ মৰ্যাদা হানি চৰকাৰী হিতাধিকাৰী অৰুণোদয় আদি আঁচনিৰ নামত ৰাজনীতিকৰণ আৰু নেতাপালি নেতাৰ ধন সংগ্ৰহ বঞ্চিত পশ্চিম অসমৰ লাখ লাখ হিতাধিকাৰী নীতিও চলিছে অভিযোগ আৰু প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰৰ সহযোগী অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ নমুনা। ভাৰত স্বাধীনতা দিনৰে পৰাই নোহোৱা নোপোজা কাৰ্যই নহয়। অসম বিধানসভাৰ গুণ গৰিমা বিসৰ্জন দিয়াৰ উপৰিও এতিয়া অসম বিধানসভা আৰু গাঁও পঞ্চায়তৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে চৰকাৰী হিতাধিকাৰী সৃষ্টিৰ নামত অৰুণোদয় আঁচনিকে ধৰি কেতবোৰ আঁচনি হিতাধিকাৰীক প্ৰদানৰ নামত কিদৰে ৰাজনীতিকৰণ কৰাৰ লগতে দলীয় শীৰ্ষ নেতা নেত্ৰী আৰু কৰ্মীসকলে শকত পৰিমাণৰ ধন উৎকৰ্ষলৈ কিদৰে লুণ্ঠন চলাইছে এই লৈ এতিয়া তীব্ৰ প্ৰশ্ন উত্তৰ হৈছে। মূলতঃ প্ৰাপ্ত অভিযোগৰ তথ্য মতে সমগ্ৰ ৰাজ্যখনৰ লগতে পশ্চিম অসমৰ বঙাইগাঁও, বৰপেটা, বাক্সা, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ কামৰূপ জিলাৰ সমূহতো এতিয়া উক্ত হিতাধিকাৰীৰ প্ৰতিটো আঁচনিৰ নামত নীতিও চলিছে গুৰুতৰ অভিযোগ আৰু প্ৰতিবাদৰ জোৱাৰ। একেদৰে বঙাইগাঁও জিলাৰ প্ৰতিটো উন্নয়ন খণ্ডৰ এলেকাৰে চক্ৰভৌম গাঁও পঞ্চায়তৰ দৰকিনামাৰী আৰু ডুমেৰগুৰি, সন্তোষপুৰ, মালেৰগাঁও, লেংটিচিঙা আদি গাঁও পূৰ্বতে লাভ কৰা হিতাধিকাৰী আঁচনিত পুনৰ আবেদন কৰাৰ নামতে ৰাজনীতিকৰণ আৰু বিজেপিৰ বঙাইগাঁও জিলা সভাপতি উজ্জ্বল কান্তি ৰায়ৰ নামত দলীয় নেতা বিজু আৰ্য আৰু দেৱজিৎ আৰ্য আদিয়ে ৪-৫ হাজাৰ টকা উৎকৰ্ষ বিচৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু উক্ত ধন নিদিয়াৰ ফলত এতিয়া লাখ লাখ হিতাধিকাৰীৰ বঞ্চিত হ'বলগীয়া হৈছে সমগ্ৰ পশ্চিম অসমতে। এয়া হৈছে বিজেপি দল চৰকাৰৰ ভোট সংগ্ৰহ আৰু দুৰ্নীতিৰ নমুনা আৰু এই লৈ নীতিও সৃষ্টি হৈ প্ৰতিটো অঞ্চলত অভিযোগ আৰু প্ৰতিবাদৰ জোৱাৰ। একেদৰে সময়তে বুজে যাব কি ৰূপ ল'ব। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, সংবাদ 365। আমরা গরিব মানুষ আমরা কাগজপাতি জমা দিবে গেলে এটি মিটিং হচ্ছে, আমরা যা কাগজপাতি জমা দিয়ে গেছি, তার আনসারক দিছে কাইও আনসারক তো কমিটির মানুষ এমন দিছে আনসারক তা কমিটি দিয়ে গেছি আনি কাগজপাতি তা আসি আমার কাগজ দিছি আমার হবে কাগজ আমার তো ঘুড়ি বান্ধি কয় নাই বলে আমার টেহা নাকবে পয়সা নেই আমার এটি এসে নেই ছেলে 500 টেহা নিছে আর কয় বলে ছেলে যে আবু সিদ্দিক কইছে কি মজি কইছে মোর একটা ভাতিজি বলে করে দিছেন কাগজ বলে ওঠিক দিছি কলে আমার দোয়ানিক দিয়ে পার নাই দিলে ওঠিক না সকার ঝাঁজ নাই দোয়ানিক দিবে সকারে হবে আর এই সারা হবার হ্যাঁ টাকা ওই উমরা মজি হর সিদ্দিকের হর ওই কুমটি গুলে সবগুলে এটি যুগুল মহল হ্যাঁ পাঠোয়ান মই ডুমেকি সন্তোষপুরের বাসিন্দা, মোর ডুমেকি তৃতীয় খণ্ডের বাসিন্দা। মোর 5 বছর ধরে অন্যদের পাই আছো, কিন্তু মোর 5 বছর ধরে স্বামী হারা, কিন্তু সরু ল'ৰা ছোৱালীক মই অন্যদের পয়সা দি মই চলাই আছো। কিন্তু বর্তমান কমিটির মানুষে কেনেকৈ মোর নামটা কাটিল সেইটো হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত মোৰ কাৰোবাৰ প্ৰাৰ্থনা যাতে মোক অন্যদেৰটো মোক ঘূৰাই দি মোক সুখী কৰে যেন।